সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি আলোচনা কৰিবলগীয়া পাঠটি হৈছে 10 নম্বৰ পাঠ, ধ্বনি, বৰ্ণ আৰু শব্দ। এই পাঠটি এটি ব্যাকৰণৰ পাঠ। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। সৰুকালছোৱাত যেতিয়া পঢ়িব বা লিখিবলৈ শিকা নাছিলা, তেতিয়া কিন্তু কথা ক'ব পাৰিছিলা। আমি সকলোৱে সৰুকালছোৱাত যেতিয়া লিখিব আৰু পঢ়িব নোৱাৰোঁ, তেতিয়াও কিন্তু কথা পাতিব পাৰোঁ। তোমালোকতকৈ ডাঙৰে কোৱা কথা বতৰাবোৰ শুনি তুমিও ক'ব পাৰিছিলা। আমি সকলোৱে আমাতকৈ ডাঙৰসকলে যি কথা বতৰা পাতে, সেই কথা বতৰা শুনি শুনিয়ে কথা পাতিবলৈ শিকোঁ। অ, আ, ক, খ নিশিকিলেও কথা ক'ব পৰা যায় বা আনৰ কথা বুজা যায়। সাধাৰণতে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ নজনাকৈও আমি কথা ক'ব পাৰোঁ আৰু আনৰ কথা বুজিও পাওঁ। কিন্তু পঢ়িবলৈ হ'লে বা কিবা লিখিবলৈ হ'লে অ, আ, ক, খ নাজানিলে পঢ়িব বা লিখিব নোৱাৰিব। কিন্তু যেতিয়া আমি পঢ়িবলৈ লওঁ, তেতিয়া কিন্তু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ এই দুয়োখিনি বৰ্ণ আমি সমানে জানিব লাগিব। আৰু নাজানিলে আমি পঢ়িব বা লিখিব নোৱাৰোঁ। কথা বতৰাৰ যোগেদিহে মানুহে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। আৰু আমি মানুহবোৰে আমাৰ মনৰ ভাৱ কথা বতৰাৰ মাজেদিহে প্ৰকাশ কৰোঁ। তাকে কৰিবলৈ হ'লে বাকযন্ত্ৰৰ সহায় লাগিব। আৰু আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ বাকযন্ত্ৰৰ সহায় লওঁ। উচ্চাৰণৰ ঘাই যতন বুলি বাকযন্ত্ৰক কোৱা হয়। তুমি ক'ব পাৰা, মা ভাত খাম। কথাষাৰ কেনেকৈ ক'ব পাৰিলা? এতিয়া আমি মা ভাত খাম এটা ইয়াত বাক্য দিয়া হৈছে। এই বাক্যটোত আমি কেইবাটাও ধ্বনি যোগ হৈছে। কেইবাটাও ধ্বনি যোগ হৈছে আৰু এই ধ্বনিবোৰ যোগ হৈ একোটা শব্দ হৈছে আৰু একোটা শব্দ লগ লাগি একোটা বাক্য হৈছে। এই ধ্বনিবোৰ কেনেকৈ গঠন হৈছে? ম যোগ আ, এই দুটা ধ্বনি মিলি মা হৈছে। ঠিক তেনেদৰেই ভ যোগ আ যোগ ত, দন্ত্য ত, আৰু এই তিনিটা ধ্বনি লগ লাগি এটা শব্দ হৈছে। শব্দটো হৈছে ভাত। খ যোগ আ যোগ ম, এই তিনিটা ধ্বনি যোগ হৈ খাম শব্দটো হৈছে। আৰু শেষত গৈ মা ভাত খাম। এনেকৈ ধ্বনিক মিলন ঘটাকে একোটা শব্দ বুলি কোৱা হয়। বাকযন্ত্ৰৰ সহায়েৰে এই ধ্বনিবোৰ লগ লগাই মানুহে কথা কয় আৰু আমি আমাৰ বাকযন্ত্ৰৰ সহায় লৈ এই ধ্বনিবোৰ লগ লগাই আমি মানুহবোৰে কথা ক'ব পাৰোঁ। এই কথাৰে সকলোতকৈ চুটি অংশটোক ধ্বনি বোলে। আৰু এই কথাৰ আমি যি কথা কওঁ, সেই কথাৰ আটাইতকৈ চুটি অংশটোৱে হৈছে ধ্বনি। কাৰণ ধ্বনিবোৰ যোগ হৈ এটা শব্দ হয়, শব্দবোৰ যোগ হৈ একোটা বাক্য হয়। আৰু আমি মানুহবোৰে একোটা বাক্য কৈহে আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁ। আৰু সেইকাৰণে কোৱা হয়, কথা কোৱাৰ সকলোতকৈ চুটি অংশটোক ধ্বনি বুলি কোৱা হয়। এই ধ্বনিবোৰক খণ্ডিত কৰিব পৰা নাযায় আৰু এই ধ্বনিবোৰক আকৌ খণ্ডিত কৰিব ভাগ কৰিব পৰা নাযায়। ধ্বনিসমূহৰ লিখিত ৰূপেই হ'ল বৰ্ণ। আৰু এই ধ্বনিসমূহক যেতিয়া আমি লিখিত ৰূপ দিওঁ, তেতিয়া সেই লিখিত ৰূপটোৱে বৰ্ণৰ ৰূপ পায়। উচ্চাৰণ অনুসৰি বৰ্ণসমূহক দুটা ভাগত ভাগ কৰিছে। আৰু আমাৰ উচ্চাৰণৰ অনুসৰি আমি যি ধৰণে কথা কওঁ তাৰ ওপৰত ভিত্তি কৰি বৰ্ণসমূহক দুটা ভাগত ভাগ কৰা হৈছে। অ, আ, ই, ই আদি বৰ্ণসমূহ আন কোনো ধ্বনিৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি কাৰণে ইয়াক স্বৰবৰ্ণ। আৰু ক, খ, গ, ঘ আদি বৰ্ণসমূহ অধ্বনিৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰি বাবে ইহঁতক ব্যঞ্জন বৰ্ণ বোলা হয়। এতিয়া স্বৰবৰ্ণ কাক বোলে, ব্যঞ্জন বৰ্ণ কাক বোলে, আমি গোটেই পেৰেগ্ৰাফটোৰ জৰিয়তে সেই কথাষাৰ জানিব পাৰিলোঁ। অ, আ, ই, এই বৰ্ণসমূহক কেতিয়াও উচ্চাৰণ কৰাৰ শেষত অন্য বৰ্ণ এটা উচ্চাৰণ হোৱা নাই। বৰ্ণটোৰ নিজস্ব উচ্চাৰণেই আছে। আৰু এনেধৰণে নিজস্ব উচ্চাৰণ থকাৰ কাৰণে এই বৰ্ণসমূহক স্বৰবৰ্ণ বুলি কোৱা হয়। কিন্তু ক, খ, গ, ঘ
এনেধৰণে ব্যঞ্জন বৰ্ণসমূহ যেতিয়া আমি উচ্চাৰণ কৰোঁ, এই ব্যঞ্জন বৰ্ণৰ শেষত প্ৰত্যেকটোৰ শেষত অ উচ্চাৰণ এটা আহিছে। ক কণ্ঠে অ, খ কণ্ঠে অ, গ কণ্ঠে অ, ঘ কণ্ঠে অ। এনেকৈ অ ধ্বনিৰ সহায় লৈ উচ্চাৰণ কৰিবলগীয়া হোৱাৰ বাবে এই বৰ্ণসমূহক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। ইয়াত কিতাপত বৰ্ণসমূহ ব্যঞ্জন বৰ্ণসমূহৰ উচ্চাৰণৰ ক্ষেত্ৰত কি ধৰণে অ উচ্চাৰণটো আহিছে দেখাই দিয়া হৈছে। ক যোগ অ ক, খ যোগ অ খ। ওম চিহ্নটোৰ পাছৰ চিহ্নটোৰ নাম হৈছে স্বস্তিকা চিহ্ন, অৰ্থাৎ সূৰ্য দেৱতাৰ প্ৰতীক। এই চিহ্নটো যোগ চিনৰ আকৃতিৰ এটা মংগলসূচক চিন। স্বস্তিকা চিনটো হৈছে সূৰ্য দেৱতাৰ প্ৰতীক। এই চিনটো সাধাৰণতে যোগ চিনটোৰ দৰে প্ৰায় একেই বুলি ধৰিব পাৰি, কিন্তু যোগ চিনটোতকৈ এই প্ৰতীকটো অলপমান সৌন্দৰ্যশীল। আৰ্যসকলে সূৰ্যক জীৱন আৰু শক্তিৰ আধাৰ বুলি গণ্য কৰিছিল আৰু আৰ্যসকলে সূৰ্যক পূজা অৰ্চনা কৰিছিল আৰু সূৰ্যকে তেওঁলোকৰ জীৱনৰ শক্তিৰ আধাৰ হিচাপে গণ্য কৰিছিল। তেওঁলোকে সূৰ্যক সোণালী ভৰিৰ এজন দেৱতা বুলি ভাবিছিল আৰু আৰ্যসকলে সূৰ্যক সোণালী ভৰিৰ এজন দেৱতা বুলিয়েই গ্ৰহণ কৰিছিল, যিজনে হাতোটা ঘূৰাই টনা এখন সোণালী ৰথ চলাইছিল আৰু যিজন দেৱতাই হাতোটা ঘোঁৰা টনা এখন সোণালী ৰঙৰ ৰথ চলাইছিল বুলি তেওঁলোকৰ এটা ধাৰণা। হিন্দুসকলে এই চিহ্নটো ভাগ্যৰ বাবে আঁকে আৰু হিন্দুসকলে এই চিহ্নক ভাগ্যৰ বাবে আঁকে, কিয়নো সোণালী ৰঙৰ লগতে স্বস্তিকাৰ সম্পৰ্ক। আৰু ভাগ্যৰ বাবে অঁকাৰ কাৰণটো হৈছে সোণালী ৰঙৰ লগতে স্বস্তিকা চিহ্নটোৰ সম্পূৰ্ণ সম্পৰ্ক আছে। সেয়ে বহুতে ইয়াক সোণৰ হাৰৰ লগত লকেট হিচাপে পৰিধান কৰে, যাতে তেওঁলোকে আন্ধাৰ, ভয় আৰু বিপদৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে। আৰু স্বস্তিকা চিহ্নটো যিহেতু সোণালী, উজ্জ্বল, সেইবাবে বহু লোকে সোণৰ হাৰত লকেট হিচাপে ব্যৱহাৰ কৰে, যাতে তেওঁলোকে এই পোহৰৰ পৰা কেতিয়াও যাতে আন্ধাৰ নেপায়, কেতিয়াও যাতে তেওঁলোকে ভয় কৰিব লগা নহয় আৰু কেতিয়াও যাতে বিপদত বা সমস্যাত তেওঁলোকে নপৰে। স্বস্তিকা শব্দৰ অৰ্থ হৈছে সৰ্বমংগল, সকলো দিশত মংগল সাধন। ইয়াৰ চুটি শব্দ স্বস্তি। সকলো ধৰণৰ ধৰ্মীয় আৰু মাংগলিক মন্ত্ৰতে উচ্চাৰণ কৰা হয়। এই স্বস্তিকাৰ চুটি শব্দটো হৈছে স্বস্তি, আৰু এই স্বস্তি শব্দটোক আমাৰ ধৰ্মীয় আৰু মাংগলিক মন্ত্ৰত উচ্চাৰণ কৰা হয়। গ্ৰীক, ইজিপ্ত আৰু চীনা সভ্যতাতো এই প্ৰতীক চিহ্নটো পোৱা যায়। কেৱল ভাৰতীয় সভ্যতাতে নহয়, গ্ৰীক, ইজিপ্ত আৰু চীনা সভ্যতাতো অৱশ্যে এই স্বস্তি প্ৰতীক চিহ্নটো পোৱা যায়। ওম স্বস্তিকা চিহ্নৰ পিছৰ চিহ্নটো হৈছে পূৰ্ণকুম্ভ, অৰ্থাৎ পূৰ্ণকুম্ভ হ'ল পানীৰে পূৰ্ণ কলহ, আৰু পূৰ্ণকুম্ভ প্ৰতীকটো হৈছে পানীৰে ভৰা এটা কলহ। হিন্দু ধৰ্মীয় অনুষ্ঠানসমূহত এনে পাত্ৰৰ মুখত আম পাত আৰু নাৰিকল দি অভীষ্ট সিদ্ধিৰ বাবে প্ৰতিষ্ঠা কৰা হয়। সাধাৰণতে হিন্দু ধৰ্মীয় লোকসকলে আয়োজন কৰা ধৰ্মীয় অনুষ্ঠান বা কোনো মাংগলিক অনুষ্ঠানত আমি দেখিবলৈ পাওঁ যে এনেধৰণে পাত্ৰ এটাৰ মুখত আম পাত বা নাৰিকল দি অভীষ্ট সিদ্ধিৰ বাবে কামনা কৰা হয়। পুৰাণ শাস্ত্ৰৰ মতে দেৱতাসকলে অমৰত্ব লাভৰ বাবে অমৃত বিচাৰি থাকোঁতে সাগৰ মন্থন কৰি এটা অমৃত কুম্ভ পাইছিল। এই কুম্ভত জীৱনৰ সম্পূৰ্ণতা আছে। পুৰণা শাস্ত্ৰত পোৱা যায় যে দেৱতাসকলে যেতিয়া অমৰত্ব লাভ কৰিছিল, সেইখিনি সময়ত যেতিয়া সাগৰ মন্থন কৰিছিল, সাগৰ মন্থন কৰোঁতে এই অমৃত কুম্ভ তেওঁলোকে লাভ কৰিছিল, আৰু এই অমৃত কুম্ভই জীৱনৰ সম্পূৰ্ণতা আনি দিয়ে। আৰু মানুহৰ মাজত এটা বিশ্বাস আছে যে এনেধৰণৰ কলহ সজালে যিকোনো মাংগলিক কাৰ্য মংগলময় ৰূপত সিদ্ধি হয়,
আৰু সেইকাৰণে আমি আমাৰ সাধাৰণ মাংগলিক অনুষ্ঠানবোৰত এনেধৰণে কলহত পানী ভৰাই নাৰিকল আৰু আমপাত দি সজাই থোৱা দেখিবলৈ পাওঁ। কিন্তু তাৰ প্ৰকৃত আঁৰৰ কথাটো এইটোহে হয়। এই কলহকে আজিও বিভিন্ন মাংগলিক অনুষ্ঠানত প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। নতুনকৈ গৃহপ্ৰৱেশ কৰোঁতে আমপাত আৰু নাৰিকলেৰে সজোৱা কলহ ঘৰৰ দুৱাৰমুখত দিয়া হয়। আৰু আমি দেখিবলৈ পাওঁ যে নতুনকৈ যি ঘৰত নতুন সদস্যৰ যেতিয়া প্ৰৱেশ ঘটে তেতিয়া এনেধৰণে কলহ সজাই দুৱাৰমুখত ৰখা হয়। জীৱনৰ পূৰ্ণতা লাভ আৰু অভীষ্ট সিদ্ধিৰ বাবে বিবাহ আৰু শ্ৰাদ্ধৰ দৰে অনুষ্ঠানতো এই প্ৰতীক ব্যৱহাৰ কৰা হয়। আমি আগতে কৈ আহিছোঁ যে যিকোনো মাংগলিক কামত এনেধৰণৰ কলহ সজাই মানুহে অভীষ্ট সিদ্ধিৰ কামনা কৰে আৰু জীৱনৰ পূৰ্ণতা লাভ কৰিবলৈ আশা কৰে। এনে কলহৰ পানীৰ লগত জীৱনী শক্তিৰ সম্বন্ধ আছে বুলি ভবা যায়। আৰু এনে কলহৰ পানীৰ লগত মানুহৰ জীৱনৰ যি শক্তি সেই শক্তিৰ সম্বন্ধ আছে বুলি কোনো লোকে ভাবে। এনেধৰণৰ কলহত প্ৰায় স্বস্তিকা চিহ্নও অঁকা দেখা যায়। আৰু এনে যে কলহবোৰ যেতিয়া কোনো মাংগলিক অনুষ্ঠানত সজোৱা হয় তেতিয়া কিন্তু স্বস্তিকা চিহ্ন অঁকা দেখা যায়। খ্ৰীষ্টান ধৰ্ম ক্ৰুচ যীশুখ্ৰীষ্টৰ ত্যাগ। খ্ৰীষ্টান ধৰ্মৰ সকলোতকৈ প্ৰাচীন প্ৰতীক হৈছে ক্ৰুচ। আৰু খ্ৰীষ্টান ধৰ্মৰ সকলোতকৈ প্ৰাচীন প্ৰতীকটো ক্ৰুচ বুলি আমি জানো। পৃথিৱীৰ সকলো খ্ৰীষ্টান ধৰ্মীয় সংস্থাই ইয়াক ব্যৱহাৰ কৰে। আৰু পৃথিৱীৰ সকলো খ্ৰীষ্টান ধৰ্মীয় লোক কিন্তু পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। আৰু এই লোকসকলে কিন্তু ক্ৰুচ চিহ্নডালক সকলোৱে শ্ৰদ্ধাৰে ব্যৱহাৰ কৰে। যীশুখ্ৰীষ্টৰ ক্ৰুচবিদ্ধতা আৰু মানৱ জাতিৰ বাবে তেওঁৰ জীৱন ত্যাগক তেওঁৰ প্ৰেমৰ প্ৰতীক বুলি মান্যতা দিয়া হয়। আৰু এই ক্ৰুচডালক যীশুখ্ৰীষ্টই যি মানৱ জাতিৰ বাবে তেওঁৰ নিজৰ জীৱনক ত্যাগ কৰি প্ৰেমৰ প্ৰতীকস্বৰূপ দেখুৱালে সেই স্বৰূপক মান্যতা প্ৰদান কৰি এই চিহ্ন সকলোৱে ব্যৱহাৰ কৰে। সকলো গীৰ্জাই নিজৰ নিজৰ ধৰণেৰে সজাই ইয়াক ব্যৱহাৰ কৰে। আৰু সকলো গীৰ্জাত পৃথিৱীত যিমান গীৰ্জা আছে এই সকলো গীৰ্জাতে এই ক্ৰুচ চিহ্ন সসন্মানেৰে সকলোৱে নিজে সজাই লৈ ব্যৱহাৰ কৰে। কেতিয়াবা অলংকাৰেৰে আৰু কেতিয়াবা সম্পূৰ্ণ সাধাৰণভাৱে, কিন্তু সদায় ইয়াৰ অৰ্থ হৈছে সৰ্বপ্ৰেম। আৰু কেতিয়াবা অলংকাৰ হিচাপে ব্যৱহাৰ কৰে আৰু কেতিয়াবা সম্পূৰ্ণ সাধাৰণৰূপে এই ক্ৰুচ চিহ্ন ব্যৱহাৰ কৰে। এই ক্ৰুচ চিহ্ন ব্যৱহাৰ কৰাৰ এটাই মাথো অৰ্থ, সেয়া হৈছে সৰ্বপ্ৰেম, সকলোকে প্ৰেম চকুৰে চোৱা। বাইবেলৰ মতে ভগৱান যীশুক দুজন অপৰাধীৰ সৈতে ক্ৰুচত দিছিল। মানৱ শৰীৰ আৰু আত্মাৰ অপমানৰ এই প্ৰতীকটো পিছলৈ প্ৰেম আৰু মহত্বৰ প্ৰতীকলৈ ৰূপান্তৰিত হ'ল। কিয়নো যীশুৱে শেষ উচ্চাৰণ কৰিছিল, প্ৰভু, তেওঁলোকক ক্ষমা কৰা, তেওঁলোকে কি কৰিছে নিজেই নাজানে। বাইবেলত লিখা আছে যে যীশুক যেতিয়া ক্ৰুচ কৰিছিল, এই ক্ৰুচ কৰোঁতে যীশুক দুজন অপৰাধীৰ সৈতে ক্ৰুচবিদ্ধ কৰা হৈছিল। কিন্তু এই ক্ৰুচবিদ্ধ কৰাৰ পাছতো যিসকলে যীশুক ক্ৰুচবিদ্ধ কৰিছিল তেওঁলোকক উদ্দেশ্যি কিন্তু শেষত যীশুৱে এষাৰ বাক্য কৈ থৈ গ'ল যে তেওঁলোকক প্ৰভুৱে ক্ষমা কৰিব লাগে, কাৰণ তেওঁলোকে কি কৰিছে তেওঁলোকে নিজেই নাজানে। এই কথাষাৰৰ জৰিয়তে যীশুৰ যি প্ৰেম ভাৱ, সেই প্ৰেম ভাৱ প্ৰত্যেকজনৰ ওচৰত প্ৰস্ফুটিত হৈ উঠিল। তাৰপিছতে আহিছে খ্ৰীষ্টান ধৰ্মৰ ক্ৰুচ চিহ্নৰ পাছতে আহিছে ইছলাম ধৰ্মৰ অৰ্ধচন্দ্ৰাকৃতি চিহ্ন, অৰ্থাৎ পূজা বা ভক্তিৰ প্ৰতীক ব্যৱহাৰ কৰাত মুছলমানসকলৰ ঘোৰ বিৰোধী। আৰু হিন্দুসকলে যি ধৰণে প্ৰতীকৰ ব্যৱহাৰ কৰে পূজা অৰ্চনাৰ ক্ষেত্ৰত, ঠিক তেনেধৰণে কিন্তু মুছলমানসকলে কোনো প্ৰতীক চিহ্ন ব্যৱহাৰ নকৰে, তাৰ ঘোৰ বিৰোধিতাহে কৰে। কিন্তু সময় যোৱাৰ লগে লগে
সাধাৰণ মানুহৰ বাবে জ্ঞান সম্পৰ্কীয় দৰ্শনশাস্ত্ৰ বুজাত কঠিন হ'ল আৰু মুছলমানসকলে কিছুমান আকৃতি পবিত্ৰ চিহ্ন হিচাপে গণ্য কৰিলে। কিন্তু যেতিয়া সময় লাহে লাহে বাগৰি গ'ল তেতিয়া কিন্তু সাধাৰণ মানুহবোৰে জ্ঞান সম্পৰ্কীয় দৰ্শনশাস্ত্ৰ বুজাত কঠিন হৈ পৰিল। কিন্তু মুছলমানসকলৰ কিছুমান আকৃতি তেওঁলোকে নিজে নিজে গ্ৰহণ কৰিলে আৰু সেই চিহ্নসমূহ পবিত্ৰ চিহ্ন হিচাপে গণ্য কৰিলে। কোৰাণ শ্বৰীফৰ হস্তাক্ষৰ কিছুমান ধৰ্মানুৰাগৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় আৰু কোৰাণ শ্বৰীফত কিছুমান হস্তাক্ষৰ আছে। হস্তাক্ষৰ মানে ছিগনেচাৰ, কিছুমান হস্তাক্ষৰ আছে। সেই হস্তাক্ষৰবোৰত ধৰ্মৰ অনুৰাগী প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। মক্কাৰ কাব্বা হিলৰ প্ৰতীক হৈছে অন্যতম আৰু মক্কাত যিটো কাব্বা হিল আছে সেই কাব্বা হিলত থকা কিন্তু প্ৰতীকো তেওঁলোকৰ অন্যতম এটা প্ৰতীক চিহ্ন। মছজিদত অৰ্ধাকৃতি চন্দ্ৰৰ লগত এটা তৰা ব্যৱহাৰ কৰাটো তেওঁলোকৰ এটা জনপ্ৰিয় প্ৰতীক আৰু মুছলমানসকলৰ মছজিদবোৰত সাধাৰণতে আমি সকলোৱে দেখিছোঁ যে অৰ্ধাকৃতি চন্দ্ৰৰ লগত এটা তৰা থাকে আৰু এই চিহ্নটো হৈছে তেওঁলোকৰ এটা জনপ্ৰিয় প্ৰতীক। কিন্তু এইবোৰ কোনোটোকে মুছলমানসকলৰ কোনো উৎসৱ, প্ৰাৰ্থনা বা আৰাধনা কৰোঁতে ব্যৱহাৰ কৰা নহয়। কিন্তু বিপৰীত এইডোখৰতে যে হিন্দুসকলে যিধৰণে তেওঁলোকৰ প্ৰতীক চিহ্নসমূহ ধৰ্মীয় প্ৰতীক চিহ্নসমূহ পূজা অৰ্চনা উপাসনা আৰাধনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে বা খ্ৰীষ্টানসকলে যিধৰণে তেওঁলোকৰ উপাসনা আৰাধনা আনকি অলংকাৰ ৰূপে ব্যৱহাৰ কৰে, ঠিক তেনেধৰণে কিন্তু মুছলমানসকলে তেওঁলোকৰ প্ৰতীক চিহ্নক কোনো প্ৰাৰ্থনা উৎসৱ আৰাধনা কৰোঁতে ব্যৱহাৰ নকৰে। এইখিনিয়ে আছিল ধৰ্মীয় প্ৰতীক বা চিহ্নৰ ক্ষেত্ৰত যিখিনি জানিবলগীয়া কথা, সেই জানিবলগীয়া কথাসমূহ। ধন্যবাদ।